কামৰূপৰ আমিনগাঁৱত মনসা পূজা উপলক্ষে কলচী যাত্ৰা। বৰ্ণাঢ্য কলচী যাত্ৰাত অংশগ্ৰহণ আমিনগাঁৱৰ কেইবা শতাধিক ধৰ্মপ্ৰাণ লোকৰ। আমিনগাঁও উপৰবৰী মনসা মন্দিৰৰ পৰা ব্ৰহ্মপুত্ৰ পাৰলৈ ভক্তৰ দীঘলীয়া শাৰী। কণ কণ কিশোৰ কিশোৰী, যুৱক যুৱতীকে ধৰি জ্যেষ্ঠজনলৈ সকলোৱে অংশগ্ৰহণ কৰিছে এই যাত্ৰাত। ওজাপালি, বেণ্ড পাৰ্টি, আয়তীৰ নাম, ঢোলতালৰ শব্দত মুখৰিত আমিনগাঁৱৰ আকাশ বতাহ। আমিনগাঁৱত তিনিদিনীয়াকৈ অনুষ্ঠিত মনসা পূজাৰ অংশ হিচাপে উলিওৱা হৈছে এই কলচীত পানী তোলা পৰ্ব। আমিনগাঁৱৰ এই মনসা পূজাৰ আছে বিশেষ তাৎপৰ্য। ২৯ বছৰ আগেয়ে আমিনগাঁৱৰ ওপৰবৰীত হৈছিল কলেৰা সদৃশ এক মহামাৰী। মৃত্যু হৈছিল ১৬জনকৈ লোকৰ। আৰু এই মহামাৰীৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজে আৰম্ভ কৰা ওপৰবৰীৰ মনসা পূজা আজিও পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ আছে। নিউজ ডেস্ক, খবৰ লাইভ। তোমালোকে অকল এইখিনিয়ে পানী ল'বা, পানী ল'বা, চবকে মাতি দিলে বঢ়িয়া হ'ল। মানুহবিলাক পচন্দ চেনেল মনসা পূজা ৰাইজৰ পূজা বুলি আমি বিশ্বাস কৰোঁ। আজি ২৯ বছৰে ধৰি পূজাখন চলি আছে। ২৯ বছৰ এনেকৈ হয়। আমাৰ যেতিয়া আমাৰ মহামাৰী হৈছিল গাঁৱত, সেই তেতিয়াৰ পৰাই তাৰমানে আমি এই মনসা পূজা উদযাপন কৰিছোঁ। আৰু আজি ২৯ বছৰে আমাৰ এনেকৈ চলি আছে। আমি এনেকৈ আহিছোঁ আৰু ভৱিষ্যতলৈকে এনেকৈ চলিব। আমি গ'লেও নতুন প্ৰজন্মই আহি কিনে এই পূজাখন আৰম্ভ কৰি চলাই থাকিব। আৰু ইয়াত বাহিৰে আজি আমাৰ এটা বৰ দুখৰ কথা আছিল। আমাৰ আজি এখন মিটিং আছিল, মোদী অহাৰ কথা আছিল, কিন্তু